নমস্কাৰ বাইদেউসকল আগন্তুক ফেব্ৰুৱাৰী মাহৰ বাজেটত ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ মাননি 10,000 টকালৈ বৃদ্ধি পাব হয় এয়া চাওক সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে এই সন্দৰ্ভত আজিৰ বিজ্ঞপ্তিখন প্ৰকাশ কৰিছে বিজ্ঞপ্তিখনৰ প্ৰথমতে চাব আগন্তুক বাজেটত মাহেলী মাননি 10,000 টকা ধাৰ্য কৰাৰ দাবীত CITUৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ শত্ৰুতামূলক আচৰণৰ মূল কথা প্ৰথমতে স্কুলে প্ৰতি ৰন্ধনকৰ্মী আৰু ৰন্ধনশালা থকাৰ পিছতো আঁচনিৰ ধনেৰে বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানক মুনাফা লুটাৰ সুযোগ দিওঁতা তেওঁৱে দ্বিতীয়তে কেৰালাত দৈনিক 600ৰ পৰা 675 টকা আনহে নালাগে হাৰিয়ানাতো মাহেলী 7,000 টকা মাননি অন্যান্য সুবিধা লাভ কিন্তু অসমত সেইমতে মাহেলী 5,500 টকা শোষণ কিয়নো অসমৰ ৰন্ধনকৰ্মীয়ে মাহেলী মাত্ৰ 1,500 টকাহে পায় তৃতীয়তে CITUৱে চৰকাৰী বঞ্চনা সম্পৰ্কে ৰন্ধনকৰ্মীসকলক সচেতন আৰু ঐক্যবদ্ধ কৰাত বাকী আৰু ফাঁকিত চলা জনবিৰোধী চৰকাৰে ভয়তে ৰন্ধনকৰ্মীৰ ঐক্য ভঙাৰ ষড়যন্ত্ৰ কৰিছে কাম কৰি খোৱা মানুহৰ প্ৰাপ্য অধিকাৰ কাঢ়ি লোৱা সকলেহে লাল পতাকা আৰু CITUক ভয় কৰে ৰন্ধনকৰ্মী অধিকাৰ ৰক্ষাৰ স্বাৰ্থতে আহক ইউনিয়ন শক্তিশালী কৰোঁ চৰকাৰী ষড়যন্ত্ৰ ব্যৰ্থ কৰোঁ 17 ডিচেম্বৰত ৰন্ধনকৰ্মীসকলৰ আন্দোলন সফল কৰক গতিকে বাইদেউসকল আপোনালোকে নিশ্চয় জানিব পাৰিছে যে আগন্তুক বাজেটত যাতে অসম চৰকাৰে ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত সিদ্ধান্ত কৰে তাৰে দাবী জনাই অহা 17 ডিচেম্বৰ তাৰিখে ৰন্ধনকৰ্মী সহায়িকা সন্থাই আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছে গতিকে বাইদেউসকল এয়া নিশ্চয় ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ হয় সেয়েহে ভিডিঅ'টো লগৰ বান্ধৱীসকলক শ্বেয়াৰ কৰি খবৰটো জনাই দিব লগতে নতুনকৈ অহা বাইদেউসকলে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় আই অসম